আমাৰ পাঁচটা জ্ঞানেন্দ্ৰিয় আছে। আমি জ্ঞান অৰ্জন কৰোঁ পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা। শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, এই পাঁচটা জ্ঞানেন্দ্ৰিয়। পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ পাঁচটা বিষয় আছে: ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। যত যিমান কাম কৰিছোঁ, যদি ইন্দ্ৰিয়ৰ প্ৰীতিৰ কাৰণে কৰিছোঁ, এইটো প্ৰেয় মাৰ্গ। আৰু যদি আত্মাৰ পৰম গতিৰ কাৰণে কৰিছোঁ, এইটো শ্ৰেয় মাৰ্গ। শৰীৰৰ অৰ্থে যিমানবিলাক কাম কৰিছোঁ, এইবিলাক হৈছে প্ৰেয় মাৰ্গ। আত্মাৰ অৰ্থে যিমানবিলাক কৰিছোঁ, এইটো হৈছে শ্ৰেয় মাৰ্গ। জীৱ হ'লেও আমি, আমাৰ বাহিৰে দুটাই স্থান আছে। এফালে হৈছে ভগৱান আৰু এটা হৈছে তেওঁৰ শক্তি, বহিৰংগ শক্তি বুলি কয় মায়া। মায়া হৈছে দুই ধৰণৰ, এক হৈছে জীৱ মায়া, এক হৈছে গুণমায়া। জীৱ মায়া দুই ধৰণৰ। এটাই কি কৰে, আমাৰ ওপৰত এখন পৰ্দা দি দিয়ে, যাক আৱৰণ শক্তি বুলি কয়। সেইকাৰণে হৃদয়তে থকা ভগৱানক আমি দৰ্শন নাপাওঁ। মায়াৰ আৱৰণ এটাই আমাক ঢাকি ৰাখিছে। আৰু আনটো হৈছে বিক্ষেপণ। আমাক ভগৱানৰ পাৰৰ পৰা মনটো ধন টকা পইচা লৈ ঠেলি থাকে। কিয়, মই তাক ব্যাখ্যাটো কৰি দিম আপোনালোকক। আচলতে মায়াত কি আছে, আনন্দটো ক'ত আছে, এই বস্তুটো যদি বুজি লওঁ, তেতিয়া আমাৰ কাৰো মাজত কেতিয়াও মতৰ বিৰোধ ঘটিব নোৱাৰে। কোনো ধৰণৰ খেল চং নাথাকিব। সকলোৰে লক্ষ্যস্থান এটাই হ'ব আৰু এটা পথতে আমি সব যাব লাগিব। কিয় খেলি মেলিটো লাগি আছে, আচল আনন্দটো ক'ত আছে, আমি এইটো বস্তুটো বুজা নাই। প্ৰথমতে বুজক মায়াৰ বিষয়ে। চতুশ্লোকী ভাগৱত, ভগৱান নাৰায়ণে পদ্মকল্পত প্ৰথমতে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত দিছিল। এইটো আমি সকলোৱে জানো। চতুশ্লোকী ভাগৱতৰ 2য় শ্লোকটোত মায়াৰ বিষয়ে কৈছিল। ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত মনো মায়া যথা আভাসো যথা তম। 2:34, 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 2য় স্কন্ধত। এই শ্লোকটোৰ ভাঙনি কৰিছে। মায়া কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এহিষে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহো নেদেখয়। সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক, আৱৰণ বুলি কৈছিলোঁ, আশাৰ বিষয় সদা দেখাৱে জীৱক, বিক্ষেপণ। মায়াই কি কৰে? অবস্তুক বস্তু কৰি দেখুৱায়। আপুনি যেতিয়া বালিত দূৰলৈ চাই দিব, এই গৰম দিনত যেতিয়া প্ৰখৰ সূৰ্যৰ তাপত বালিত যেতিয়া দূৰলৈ আপুনি চাব, অলপ দূৰত আপোনাৰ এনেকুৱা লাগে পানীৰ আভাস হ'ব, যেন তাত পানী আছে। হ্ৰদৰ দৰে লাগে, যাক মৰীচিকা বুলি কয়, মৃগতৃষ্ণা বুলি কয়। আলকতৰা দিয়া ৰাস্তাটো আপুনি খুব ৰ'দ দিলে দূৰলৈ চালে পানীৰ নিচিনা দেখা পায়। আপুনি আগবাঢ়ি গৈ থাকিলে সেইটো আগবাঢ়ি গৈ থাকিব, কেতিয়াও লগ নাপায়। তেনেকৈ অবস্তুক বস্তু কৰি দেখুৱায় কোনে? মায়াই। সেইকাৰণে মায়াত যদি আপুনি সদায় আনন্দ বিচাৰি ফুৰে, তেতিয়া সেই আনন্দ আপুনি কোনো কালে নাপায়। কিন্তু তথাপিও আমি মায়াতে বিচাৰি আছোঁ। কিয়? কাৰণ আমাৰ শৰীৰটোত দুটা, আমাৰ মই বুলি কওঁতে ইয়াত দুটা পাৰ্ট আছে। এটা হৈছে স্থূল শৰীৰটো আৰু এটা ইয়াৰ ভিতৰত আত্মা। 24 তত্ত্বৰ দ্বাৰা গঠিত আমাৰ এই স্থূল শৰীৰ মায়াৰ দ্বাৰা সৃষ্টি হৈছে। মায়াৰ 3টা গুণৰ, সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ 3টা গুণ আছে, সত্য ৰজ তম। এই 3টা গুণেই বিক্ষোভিত হৈ পেলাই মহতত্ব হয়। তাৰ পৰা অহংকাৰ, তাৰ পৰা পঞ্চভূত, তাৰ পৰা 5 তন্মাত্ৰা, তাৰ পৰা 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, মন, বুদ্ধি, অহংকাৰ। 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত। এই শৰীৰটোত মন, বুদ্ধি মায়াৰ বস্তু আৰু আত্মাটো ভগৱানৰ অংশ। মনে সদায় মায়াৰ ফাললৈ নিব বিচাৰি আছে। মানে মনৰ মূল হৈছে এই সংসাৰখন। ধন টকা পইচা, পুত্ৰ পৰিবাৰ ইত্যাদিত আনন্দ আছে বুলি ভাবোঁ। কোনে? মনটোৱে। সেইকাৰণে মনে সদায় মায়াৰ সাগৰখনলৈ, মায়াৰ সংসাৰখনলৈ টানি থাকে আমাক। তাৰ বিপৰীতে যিটো শ্ৰেয় মাৰ্গ, যিটো ঈশ্বৰমুখী মাৰ্গ,
তালে যাবলৈ ইচ্ছা কৰিছে কোনে? আত্মাই। কিন্তু আত্মাই নিজাববীয়াকৈ একো কৰিব নোৱাৰে। আত্মাই ভোগ কৰে 5টা জ্ঞানেন্দ্ৰিয়ৰ সহায়ত। সেইকাৰণে মন বুদ্ধি অহংকাৰৰ থ্ৰুৱেদিহে, মন বুদ্ধিৰ দ্বাৰাহে আত্মাই শ্ৰেয় মাৰ্গত যাব পাৰিব। কিন্তু মনৰ যিটো স্বাভাৱিক যিটো টান, সেইটো আছে মায়াৰ প্ৰতি। গতিকে আমি বেছিভাগ আনন্দটো ক'ত আছে বুলি ভাবোঁ? ধন টকা পইচা, কাপোৰ কানি, ধন টকা পইচা, এইবিলাকতে আমি আনন্দটো আছে বুলি ভাবোঁ। কিন্তু আচলতে ধন টকা পইচা কাপোৰ কানিত আনন্দটো নাই। আমি দিনক দিনে অসমীয়া জাতিটো বেছিকৈ উৎসৱমুখী হৈছোঁ। আপোনালোকে জানি আচৰিত হ'ব, কৰ্মৰ যিটো সংস্কৃতি আমাৰ আছিল তাৰ পৰা যেন আমি আঁতৰি আহিছোঁ। পথাৰ আমাৰ পৰা ডেইলি এৰাই গৈছে, বজাৰ আমাৰ পৰা হেৰাই গ'ল। যদি পথাৰ নোহোৱা হয়, যদি বজাৰ আপোনাৰ পৰা এৰাই যায়, তেতিয়া আপোনাৰ অসমীয়া বুলি ক'বলৈ থাকিব কিটো? আমি বেছিকৈ উৎসৱমুখী হৈছোঁ। ৰাস পূৰ্ণিমাৰ ৰাস এমাহ দুমাহলৈকে কৰি থকা হ'ল। বহাগ বিহুৰ 7 দিনৰ বিহু 2 মাহলৈকে মানুহে কৰা হ'ল। কি হ'ব? কিয় কৰি আছোঁ এয়া? আনন্দ পাবলৈ, কেৱল আনন্দ। আমি ভাবিছোঁ আনন্দ তাত আছে। আচলতে আনন্দ ক'ত আছে? মায়াত যদি আনন্দ নাই, তেতিয়াহ'লে শ্ৰেয় মাৰ্গ এটাই আছে, ভগৱানৰ ওচৰলৈ যিটো মাৰ্গে লৈ যায়। ভগৱানত আনন্দ আছে, তাৰ প্ৰমাণ কি? বেদে কৈছে, তৈত্তৰীয় উপনিষদ, ৰসো বৈশঃ, এইজন আনন্দময়। মহাভাৰতৰ উদ্যোগত লিখিছে কৃষ্ণ শব্দৰ অৰ্থ, কৃষি ভূ বাচক শব্দ ন চ নিবৃত্তি বাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে, কৃষেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰ মানে কৃষ্ণ মানে আনন্দ। সেইকাৰণে সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচ্চিদানন্দ, চিদানন্দ আমি গায়ে থাকোঁ। যদি আমাক আনন্দ লাগে, তেতিয়াহ'লে আমি শ্ৰেয় মাৰ্গটো ল'ব লাগিব, যিটো মাৰ্গে ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ লৈ গৈছে। এই মাৰ্গটোত যেতিয়ালৈকে আমি যাব নোৱাৰিম, তেতিয়ালৈকে আমি আনন্দ উপলব্ধি কৰিব নোৱাৰিম। কিন্তু যাম কেনেকৈ? এই দক্ষৰ দৰে যজ্ঞ পাতি অহংকাৰত। ভগৱান কৃষ্ণই উদ্ধৱক কৈছে বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত, হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ 3টা মাৰ্গ আছে। কি 3টা? যোগ ত্ৰয়োময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। এটা মাৰ্গ হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল আছে, কোনো নাই বুলি ক'ব নোৱাৰে। ভাগৱতত লিখা আছে একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক, যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰাও ভগৱানক পাব পাৰে বুলি ভাগৱতত লিখা আছে। দ্বিতীয় লিখিছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা ভগৱানৰ ওচৰলৈ নিব পাৰি। আৰু তৃতীয় মাৰ্গটো হৈছে ভক্তি মাৰ্গ, য'ত সমস্ত জীৱৰ প্ৰতি বিষ্ণুময় ভাৱ লৈ, সমস্ত জীৱৰ প্ৰতি বিষ্ণুময় ভাৱ লৈ সকলোকে সমদৃষ্টিৰে চাই ভাৱত শুদ্ধতা অনা। কিন্তু ডাঙৰ কথা হ'ল, যদিও 3টা মাৰ্গৰ কথা ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, সিদ্ধান্ত দিছে কিন্তু এটা, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। যদিও মই 3টা মাৰ্গ আছে বুলি কৈছোঁ, ইয়াত নুই কোনো ক'ব নোৱাৰে, কিন্তু মোৰ সিদ্ধান্ত এটা, সেইটো হৈছে ভক্তি মাৰ্গ। কিয়? যিজন ঈশ্বৰে কৈছে যে 2টা মাৰ্গক মই গুৰুত্ব দিয়া নাই, ভক্তিক দিছোঁ, সেইজনে অৰ্জুনক গীতাত কৈছে সমু অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, 9ম অধ্যায় 29 নম্বৰ শ্লোক। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো অতি প্ৰিয় নহয়, কোনো মোৰ কাৰণে বেছি শত্ৰু নহয়, চবৰ প্ৰতি মোৰ ভাৱ সমান। যদি সমান, তেতিয়াহ'লে 3টা মাৰ্গৰ যাগ যজ্ঞ পূজা পাতল কৰ্ম মাৰ্গ, ধ্যান ধাৰণা সমাধি জ্ঞান মাৰ্গ, এই দুটাক ছাইড কৰি ভক্তি মাৰ্গক প্ৰাধান্য কিয় দিলে?
কি ভগৱানে এই দুটা মাৰ্গ বেয়া পায় নেকি? নহয়। তাৰ আগতে বুজি লওক কৃষ্ণ আৰু আমাৰ মাজত সম্পৰ্কটো। ভগৱানে অৰ্জুনক কৈছে পিতা সমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। হে অৰ্জুন, নৱম অধ্যায় 17 নম্বৰ শ্লোক। মই সমস্ত জীৱৰ পিতা, ময়ে মাতা, ময়ে পিতামহ, বেদৰ ওংকাৰ মই, ঋক সাম যজুৰ জ্ঞান চব মই। গতিকে আমি তেওঁৰ সন্তান। আমাৰ বেয়াটো ভগৱান কৃষ্ণই কেতিয়াও চিন্তা নকৰে। কিহৰ কাৰণে ক'লে? যাগ যজ্ঞক বাদ দিয়া বুলি। যাগ যজ্ঞ যদি কৰা যায় তাত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগে। মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক। তাত কৈছে যে যাগ যজ্ঞ পূজা পাতল কৰিলে 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব, নহ'লে পুৰোহিতজনৰ একো নহয়, সেৱকীজনৰ বিপৰ্যয় হ'ব বুলি লিখিছে। যিগৰাকীয়ে যজ্ঞ কৰাইছে তেওঁৰ বিপৰ্যয় ঘটিব পাৰে, মৃত্যু হ'ব পাৰে। কি 6টা বস্তু? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। কোন স্থানত যজ্ঞ কৰিব? আগতে যজ্ঞৰ স্থান তৈয়াৰ কৰিবৰ কাৰণে জনক আদি ৰজাই 12 বছৰ ধৰি নিজে হাল বাইছিল। এনেকৈ হাল বাওঁতে হালৰ শিয়লিত সীতাক পাইছিল বুলি লিখা আছে। কাল, কোন সময়ত কৰিব যজ্ঞ? প্ৰত্যেকটো যজ্ঞৰ একোটা নিৰ্দিষ্ট সময়। এই লগ্নৰ মাজত যদি কৰিব নোৱাৰে তেতিয়াও বিপৰ্যয়। তাত যিখিনি দ্ৰব্য আনে এই দ্ৰব্যখিনি শুদ্ধভাৱে আহৰণ কৰিব পাৰিছে নাই? তাকো বৰ্ণাশ্ৰম ধৰ্মত থাকি। যদি পৰা নাই তাতো অপৰাধ। পাত্ৰ যিবিলাক ব্যৱহাৰ কৰে, আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। যজ্ঞ কৰিলে নহ'ব। তাত যদি মন্ত্ৰৰ উচ্চাৰণত খেলি মেলি হয় তেতিয়াহ'লে গণ্ডগোল লাগিব। যেনেকৈ তস্তামুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত, কিন্তু মন্ত্ৰৰ উচ্চাৰণত তেওঁৰ খেলি মেলি লাগিল। য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰ শত্ৰু নিধন হওক, আৰু তাত তেওঁৰ মুখৰ পৰা ওলাল ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, মানে ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰত কেনা লাগিল? ইন্দ্ৰৰ শত্ৰু হৈ গ'ল বৃত্তাসুৰ, গতিকে বৃত্তাসুৰ বধ হ'বলগীয়া হ'ল। সেইকাৰণে কৈছে যে ইমান ৰিস্ক কিয় ল'বা? য'ত আমি ঈশ্বৰৰ নাম ল'লে হ'ল। হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। আপুনি অকলে লেট্ৰিনত বহিও ৰাম নাম লৈ থাকক, কোনে মানা কৰিছে? কোনো স্থানৰ কথা নাই। পুৱা গধূলি দিন ৰাত একো নাই, যেতিয়াই মন যায় কৃষ্ণৰ নাম লৈ থাকক, কোনে মানা কৰিছে? হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। যাগ যজ্ঞত এই নীতি নিয়মবিলাক কলিযুগত মানিব নোৱাৰে বুলি ভাবিয়েই প্ৰভু ভগৱন্তই কৰ্ম মাৰ্গটো আঁতৰাই থৈছে। দ্বিতীয় মাৰ্গ, আৰু তাৰ উদাহৰণ আপোনালোকক প্ৰথমেই দিলোঁ। 28 সহস্ৰ ঋষি বেদত প্ৰধান 1000 বছৰ যজ্ঞ কৰিছিল। তেওঁলোকে যজ্ঞ কৰি কোনো ফল নোপোৱাৰ কাৰণেহে ভাগৱতৰ শ্ৰৱণ কৰিছে। গতিকে এই বস্তুটো সেইকাৰণে চাইড কৰিলে। দ্বিতীয়টো আহিছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি আপুনি কোনোবা একান্ত ঠাইত জংঘলত পাহাৰৰ ওপৰত, আমাৰ উত্তৰাখণ্ডত পোষ্টিং থাকোঁতে আমি দেখিছিলোঁ এতিয়াও হিমালয়ৰ ওপৰত এতিয়াও বহুত ঋষি মুনিয়ে তপস্যা কৰি আছে সন্ন্যাস ব্ৰত ধাৰণ কৰি। ইমান সহজ নহয়। মই 92ত SSBত জইন কৰিছিলোঁ। 93 চনত আমাক এটা জংঘল এক্সাৰচাইজ কৰিবলগীয়া হৈছিল। জম্মু কাশ্মীৰৰ এখন জংঘলত আমাক এৰি দিছিল। কেইদিনমান জংঘলত থাকিব লাগে, জংঘলত যি পায় তাকে খাই নিজৰ জীৱনটো বচাই ৰাখিব লাগে। আমি তেনেকৈ থাকোঁতে জংঘলৰ মাজত এটা গুহাৰ সন্মুখত এজন বুঢ়া মানুহক লগ পাইছিলোঁ। আৰু বুঢ়া মানুহজনক লগ পাই পেলাই সুধিলোঁ যে আপুনি এই জংঘলৰ মাজত এই গুহাটোৰ সন্মুখত কি কৰিছে? মানুহজনে ক'লে যে এই গুহাটোত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহুখিনি সিদ্ধি লাভ কৰিলে, কিন্তু ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰাৰ ঠিক প্ৰাকক্ষণতে
এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সমস্ত শক্তি খতম হৈ গ'ল, ধ্বংস হৈ গ'ল। আমি ক'লোঁ চাব পাৰিমনে ভিতৰত গৈ? বোলে ঘোৰ অন্ধকাৰ। মই বোলো অকণমান চাবলৈ ইচ্ছা আছিল। পোহৰ এটা লগাই আমাক ভিতৰত দেখুৱালে। এখন টুলত এই ঋষিজনৰ ফটোখন থৈ দিয়া আছে, যিজন ঋষিয়ে তাত 12 বছৰ তপস্যা কৰিছিল। আমি ওলাই আহিলোঁ, জংঘল এক্সাৰচাইজ শেষ হৈ ওচৰৰ গাঁও পাওঁতে গাঁৱত কথাটো সুধিছিলোঁ যে এনেকৈ মানুহ এজন লগ পালোঁ, এইটো কথাটো এনেকৈ কৈছে, সঁচা জানো? গাঁৱৰ মানুহে কৈছিল কথাটো একেবাৰে সঁচা, খালি আপোনাক এটা কথা লুকুৱাইছে তেওঁ। কোনটো? কৈছে যিজন ঋষিৰ ফটো আপোনাক দেখুৱালে আচলতে ঋষি সেইজনে। তেওঁৱে 12 বছৰ তপস্যা কৰিছিল, কিন্তু যেতিয়া সফল হ'ব নোৱাৰিলে তেতিয়া তেওঁ দাড়ি চাৰি কাটি দিলে আৰু এতিয়া সাধাৰণ এজন বুঢ়া মানুহৰ দৰে জীৱন কটাইছে। কিন্তু সেই গুহাটোৰ প্ৰতি আসক্তি এটা আছে কাৰণে এৰি দিব পৰা নাই। এতিয়াও মানুহে এনেকুৱা কৰি আছে। আৰু ইয়াত আমি পাইছোঁ ব্যাসদেৱৰ ঘটনা। ব্যাসদেৱে যোনে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰিছিল, সেইজন ব্যাসদেৱেও নাহি সুখ শান্তি, কোনো চিত্তত শান্তি নাই। নজানত কৃষক মনত গুণী গান্থি। কিহৰ কাৰণে মনটো শান্তি হ'ব পৰা নাই তেওঁ নিজেই গম পোৱা নাই। অধুমুখে বহি আছে হুয়া নিশবদ, সেইবেলা তৈতে আহি মিলিল নাৰদ। উগুল থুগুল চিত্ত নাহি সুখ শান্তি, মনত একো ভাল লগা নাই। ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰাৰ পাছতো, জ্ঞান মাৰ্গৰ চূড়ান্ত পৰ্যায় পোৱাৰ পাছতো আনন্দ লাভ কৰিব পৰা নাই। আৰু ইয়াত অতি কষ্ট। 4টা বস্তু মিনিমাম লাগে। শান্ত, দান্ত, তিতিক্ষা, উপৰতি। মনৰ ওপৰত কণ্ট্ৰল, ইন্দ্ৰিয়ৰ দমন, সহনশীলতা গুণ আৰু বিষয়ৰ ওপৰত উঠিব পৰা। এই 4টা গুণ যাৰ আছে তেওঁলোকহে জ্ঞান মাৰ্গৰ কাৰণে অধিকাৰী। আমাৰ মনৰ ওপৰত কাৰ কণ্ট্ৰল আছে? মনটো আমি কণ্ট্ৰল কৰিবই নোৱাৰোঁ। আমাৰতো বাদ দিয়ক, অৰ্জুনে কৈ থৈ গৈছে ভগৱান কৃষ্ণক, চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক গীতা। হে সখা, মোৰ মনটো ইমান চঞ্চল, মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ, মনক প্ৰতিৰোধ কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে ভগৱান কৃষ্ণই কৈছে ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবৎ বীৰবাপ্যতে। 12শ অধ্যায় 5 নম্বৰ শ্লোক গীতা। বহুত কষ্ট। আৰু সহজ মাৰ্গ কি? প্ৰভু ভগৱন্তৰ নাম। আপুনি আইসকলৰ লগত মিলি, বাপ সমস্তৰ লগত মিলি নাম লওক। জন্মৰ পৰা মৃত্যুলৈকে নামৰ দ্বাৰাই সকলো অনুষ্ঠান পাৰ কৰাই দিব পাৰে। সেইকাৰণে যাগ যজ্ঞক ছাইড কৰি, ধ্যান ধাৰণা সমাধিক ছাইড কৰি, কেৱল কলি যুগৰ যিটো শ্ৰেষ্ঠ ধৰ্ম, কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোকত কৈছে কলিৰ পৰম ধৰ্ম এটাই, এইটো হৈছে নাম। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতি পাতকীও কলি তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। কেৱল মাত্ৰ কৃষ্ণৰ নাম। যি কি নহওক, ইয়াত এতিয়া সেইকাৰণে 3টা মাৰ্গৰ ভিতৰত আমি শ্ৰেয় আৰু প্ৰেয় মাৰ্গৰ কথা পাতি আছিলোঁ। কাৰণ এই সতীয়ে নিজৰ শিৱৰ লগত থকাৰ পাছতো তেওঁ আকৌ এনেকুৱা কি আনন্দ বিচাৰি যাব বিচাৰিছে? এই আনন্দটো হৈছে বাহ্যিকত বিচৰা। আমাক দেখুৱাইছে এইবিলাক। যিমান ইয়াত বিষ্ণু বৈষ্ণৱৰ কথা আহিব, এই কথাবিলাকৰ দ্বাৰা আমি জীৱনত কি আচৰণ কৰিম? আচল তত্ত্বটো আমাক ক'ত লাগে, আমি ক'ত আনন্দ বিচাৰি আছোঁ, এই বস্তুখিনি ইয়াত দেখুৱাইছে। এতিয়া ইয়ালৈকে গৈছে অৰ্চিবন্ত তোমাকো আমাক আজি সমজ্যাৰ আগে, অৰ্চিবন্ত প্ৰজাপতি পিতৃ মহাভাগে। সতীয়ে ভাবিছে যে আমি দুইজন তালৈ গ'লে আমাৰ পিতৃয়ে তোমাকে মোকে লৈ সকলোৰে আগত পূজা কৰিব পৰম আৰাধ্য হিচাপে। সেইকাৰণে সতীৰ মন প্ৰফুল্লিত হৈ আছে। কিন্তু আগতে যে কিবা এটা তেওঁলোকৰ মাজত ক্লেশ হ'ল, আগতে যে অকণমান খেলি মেলি লাগিল, এই কথাখিনি সতীয়ে গম পোৱা, মানে শিৱই যদিও জানিছে সতীক কোৱা নাই, সতীয়ে সেইকাৰণে গম পোৱা নাছিল। সতীয়ে কৈছে আমি যদি পিতৃ ঘৰলৈ যাওঁ, পাদ্য অৰ্ঘ্য আচমনি উত্তম আসন দিব নানা অলংকাৰ বিচিত্ৰ বসন। পাদ্য মানে
ভৰি ধুবলৈ দিয়া পানীটোক পাদ্য বুলি কয়, মুখ ধুবলৈ যিখিনি পানী দিয়ে সেইখিনি অৰ্ঘ্য বুলি কয়। আগতে মানুহৰ ঘৰলৈ গ'লে পাদ্য দিয়ে, অৰ্ঘ্য দিয়ে, তাৰপিছত কিবা মুখত ল'বলৈ দিয়ে আচমনি। বৰ্তমান সকাম নিকামতহে এইটো বস্তু আছে। কাৰোবাৰ ঘৰলৈ ভকত গ'লে বাটত পানী অকণমান দি পেলাই ভৰিকেইটা ধুওৱা। আগৰ সেইটো বস্তু বৰ্তমান তেনেকুৱা নাই, নীতি নিয়ম হিচাপে আমি ৰাখি থৈছোঁ মাত্ৰ। যি কি নহওক, সতীয়ে মনত ভাবিছে যে মোৰ স্বামী জগতৰ ঈশ্বৰ। তেওঁৰ মতে মোৰ স্বামী জগতৰ ঈশ্বৰ, সৃষ্টি স্থিতি প্ৰলয় চব এওঁৰ দ্বাৰাই হয়। এওঁ যেতিয়া মোৰ পিতৃগৃহত যাব তেতিয়া তেওঁ আন দেৱতাতকৈ শ্ৰেষ্ঠ আসন মোৰ স্বামীক দিব আৰু পাদ্য অৰ্ঘ্য আচমনিৰে আমাক সুন্দৰভাৱে স্বাগত কৰিব। লগতে ভাবিছে পথ চাই আছে পিতৃ মাতৃমুখ প্ৰতি, নযায় বাৰ দেখি হৈব বিকল সম্প্ৰতি। মা দেউতাই মই যাম বুলি অতি আগ্ৰহেৰে বাট চাই আছে, মই যদি নাযাওঁ তেতিয়াহ'লে তেওঁলোকৰ মনটো ভাগি পৰিব, বেয়া পাব। এয়া সতীৰ ভাৱ। শিৱৰ ওচৰত কৈ আছে কথাখিনি, ময়ো তাসম বাক দুয়ো দেখো চিৰকাল, পুৰু মনোৰথ তুমি যদি দেখা ভাল। শিৱক কৈছে তুমি যদি ভাল দেখা তেতিয়াহ'লে আমি যাওঁ আৰু তেওঁলোকৰ মনোৰথ পূৰ্ণ হ'ব, মোৰো মনোৰথ পূৰ্ণ হ'ব। তেওঁলোকে মোক দেখা পাব আৰু মই তেওঁলোকৰ দৰ্শন পাম। লগতে মোৰ যিমানখিনি শ্ৰেষ্ঠ মোৰ ভগিনা, জ্যেষ্ঠা ভগিনীসকলো তালৈ আহিব, বায়েকসকল আহিব, সকলোকে মই দৰ্শন পাম, আপোনজনৰ দৰ্শন পাম। তজু প্ৰসাদত দেখো আৰু যজ্ঞ ৰাজ, হুয়া সুপ্ৰসন্ন কৰা চলিবাৰ কাজ। শংকৰক সতী যদি অনেক বুলিলা, নাহিকে উৎসুক হেন ইংগিতে জানিলা। আপুনি কাৰোবাক যদি কিবা কথা কৈ আছে, কথাটো তেওঁলোকে শ্ৰৱণ কৰিছে নে নাই, এই কথাটো আপুনি তেওঁৰ মতি গতি দেখিয়ে বুজি পায়। তেওঁৰ ভাৱ ভংগীমা, তেওঁৰ আপোনাৰ কথাটো একান্ত মনে শ্ৰৱণ কৰিছে নে নাই কৰা, এই কথাটো আপুনি গম পায়। আৰু আটাইতকৈ ডাঙৰ কথা এটা হৈছে, পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল বুলি কয়। যদিও কথা ক'ব পৰাটো এটা কলা। যদি আপোনাৰ কথা কোনোবাই গুৰুত্ব নিদিয়ে, তেনে স্থানত আপুনি মনে মনে থকাটো বেছি উপযুক্ত। নিজে কথা কৈ চাওক, কেৱল জিভাখনৰ ওপৰত যদি আমি কণ্ট্ৰল কৰোঁ, আমাৰ জীৱনৰ দুখ দুৰ্দশাৰ 90% মান আমি কম কৰিব পাৰোঁ। জিভাখনৰ ওপৰত কেৱল কণ্ট্ৰল যদি কৰোঁ। জিভাৰ মুখ্য দুটা কাম, এটা হৈছে সোৱাদ লোৱা আৰু এটা হৈছে কথা কোৱা। আমি বিভিন্ন নাখাবলগীয়া বস্তু কেৱল 2.5 ইঞ্চি জিভাখনৰ তৃপ্তিৰ কাৰণেই আমি খাই আছোঁ। আৰু বৰ্তমান সমাজত এটা ভয়ানক বেমাৰীয়ে দেখা দিছে, এইটো হৈছে জাংক ফুড বা ফাষ্ট ফুড। আগতে বনাই থৈ দিয়ে, মাত্ৰ আপুনি লাগ বুলি ক'লে গৰমাই তেলত কিবা কৰি দি দিয়ে। এইটো অতি মাৰাত্মক বস্তু। শাস্ত্ৰই ইয়াক তামসিক ভোজন বুলি কৈছে। ইয়াত য়ামম গত ৰসম পুতি পৰুচিতম চ ইয়াত উচিষ্টমপি চামেধ্যম ভোজনম তামসপ্ৰিয়ম। তামস প্ৰকৃতিৰ লোকৰ কাৰণেহে এয়া ভোজন। সেইকাৰণে তেনেকুৱা ভোজনবিলাক গ্ৰহণ কৰিব পৰাপক্ষত নালাগে। ভোজন ৰন্ধন কৰাৰ 45 মিনিটৰ ভিতৰত খাব পাৰিলে পৌষ্টিকতা আৰু সাত্বিকতাটো বৰ্তি থাকে। একেবাৰে দেৰি কৰিলে খুব জোৰত 3 ঘণ্টা, তাতকৈ বেছি সময় ভোজন ৰন্ধন কৰি থৈ দিলে তাৰ সাত্বিকতাটো নষ্ট হয়। সেইকাৰণে সেই কথাখিনি জানিব লাগে। জিভাখনৰ এটা কাম হৈছে সোৱাদ লোৱা। যদি আমি জিভাখনৰ সোৱাদ লোৱাটোত কণ্ট্ৰল কৰিব পাৰিলোঁ, তেতিয়াহ'লে বহুখিনি শাৰীৰিক অসুস্থতাৰ পৰা আমি নিজক বচাই ৰাখিব পাৰিম। আপুনি ডায়েবেটিছ কওক, ব্লাড প্ৰেছাৰ কওক, হাই ব্লাড প্ৰেছাৰ, বিভিন্ন ধৰণৰ আৰু অসুখ, এইবিলাক মূলতঃ কিয় হৈ আছে? বেছিকৈ সেইসকলৰ হৈছে যাৰ খাদ্যত কোনো ধৰণৰ সংযমতা নাই। যি মন যায় জিভাখনৰ তৃপ্তিৰ কাৰণে গ্ৰহণ কৰিছোঁ, আৰু সেইটোৰ কাৰণে আমি শাৰীৰিক অসুস্থতাত ভুগিছোঁ। দ্বিতীয়খন জিভাৰ এটা ডাঙৰ কথা হৈছে বাণী। কথা বতৰাত যদি সংযম ৰক্ষা কৰিব পাৰোঁ, তেতিয়াহ'লে সমাজত
যিমানবিলাক খেলি মেলি লাগিছে তাৰ বহুখিনি নাইকিয়া হৈ যাব। এজনে কিবা এটা ক'লে আমি তাৰ ওপৰত কিবা এটা কথা কৈ দিওঁ আৰু তাৰ পাছতে গৈ এখন ডাঙৰ কাজিয়াৰ সূত্ৰপাত হয়। এটা পৰিবাৰত গিৰিয়েক ঘৈণীয়েকৰ মাজত সদায় কাজিয়া লাগে, কাৰণ এটাই, গিৰিয়েকে সদায় মদ খাই আহে আৰু সন্ধিয়া সময়ত মদ খাই আহি দুৱাৰখন খোলোতে গোৰ মাৰিহে খোলে আৰু ঘৈণীয়েকক অত্যাচাৰ কৰে শাৰীৰিক মানসিকভাৱে। মানুহজনী কোনোবাই ক'লে ওচৰতে এটা মছজিদ আছে, তাৰ মৌলবীগৰাকীয়ে পানী জাৰি দিয়ে। আমাৰ কিছুমান বিশ্বাস এনেকুৱা থাকে, যোনে যিবিলাক কয় তাকে আমি বিপদৰ সময়ত মানি লওঁ। শাস্ত্ৰসন্মত নহ'লে সেইবিলাক মানি কোনো লাভ নাই, যিবিলাকৰ কোনো বৈজ্ঞানিক কাৰণ নাই। মৌলবীজনৰ ওচৰলৈ আইগৰাকী গ'ল আৰু ক'লে যে মই শুনিছোঁ এনেকৈ আপুনি বোলে পানী জাৰি দিয়ে আৰু আমাৰ মানুহজনে সদায় অত্যাচাৰ কৰিছে, গতিকে কিবা এটা কৃপা কৰক। মৌলবীজনে ক'লে এইবিলাক মই যাদু মন্ত্ৰ, এইবিলাক চব মিছা, এইবিলাক একো নাইতো, ঈশ্বৰক আৰাধনা কৰি থকা ভাল হৈ যাব, একো নাই, মই পানী চানী নাজাৰো। আইগৰাকীয়ে খুব জোৰ কৰিলে, নাই মই শুনিছোঁ আপুনি জাৰি দিয়ে। ক'লে ঠিক আছে কাইলৈ আহিবা। পিছদিনাখন মাতিলে। দ্বিতীয় দিনা যেতিয়া মানুহগৰাকী গৈছে, এটা বটলত পানী ভৰাই থোৱা আছে, সেই বটলটো মানুহগৰাকীক দি ক'লে ইয়াত মই মন্ত্ৰ মাৰি থোৱা আছে, এইটো মন্ত্ৰপুত পানী, তুমি এটা কাম কৰিবা, মানুহজনে যেতিয়াই সন্ধিয়া মদ খাই আহি দুৱাৰখন খোলে আৰু তোমাক গালি পাৰা আৰম্ভ কৰে, লগে লগে তুমি ইয়াৰ পৰা পানী এঢোক মুখত ল'বা। কিন্তু এটা কথা মনত ৰাখিবা, মন্ত্ৰ জাৰি থোৱা পানী যাতে এক বিন্দুও ভিতৰলৈ নাযায় আৰু এটোপো যাতে বাহিৰত নপৰে। যেতিয়ালৈকে মানুহজনে গালি পাৰি থাকে তুমি মন্ত্ৰপুত পানীখিনি মুখত লৈ থাকিবা। সন্ধিয়া সময়ত যেতিয়া মানুহজনে আহি মদ খাই আহি দুৱাৰত গোৰ মাৰি খুলিলে, মানুহগৰাকীয়ে পটককৈ গৈ মুখত পানী ল'লে। এতিয়া না ভিতৰলৈ যাব পাৰিছে না বাহিৰলৈ আহিব পাৰিছে, গতিকে যেতিয়ালৈকে মানুহজনে গালি পাৰি থাকিল তেতিয়ালৈকে মুখত পানীখিনি লৈ ৰৈ থাকিল। মানুহজনৰ সন্দেহ এটা হ'ল, মই বেলেগৰ ঘৰত সোমালোঁ নেকি, কাৰণ আন দিনাখন মই যেতিয়া দুৱাৰখনত গোৰ মাৰি খোলোঁ তেতিয়াই সিফালৰ পৰা আৰম্ভ হৈ যায় আৰু তাৰ পাছত কাজিয়াৰ সূত্ৰপাত। কিন্তু আজি মই ইমান গালি পৰাৰ পিছতো কোনো প্ৰত্যুত্তৰ নাই। দ্বিতীয় দিনাও একেই, তৃতীয় দিনাও একেই। 7 দিনমান এনেকৈ গ'ল। 8 দিনৰ দিনা মানুহটোৱে ভাবিলে মই কি মূৰ্খামি কৰি আছোঁ, মই সদায় মদ খাই আহোঁ, সন্ধিয়া সময়ত ঘৰৰ পৰিৱেশ নষ্ট কৰোঁ, ল'ৰা ছোৱালীকেইটাই মোৰ কাৰণে পঢ়িব নোৱাৰে, মানুহগৰাকীক মই শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰোঁ, অথচ আজি 7 দিন ধৰি মই লক্ষ্য কৰিছোঁ যে তেওঁ মোক কোনো এটা উত্তৰ দিয়া নাই। সেইকাৰণে 8ম দিনৰ পৰা তেওঁ সন্ধিয়া সুস্থ হৈ পেলাই ঘৰলৈ অহা হ'ল, ল'ৰা ছোৱালীকেইটাক পঢ়াবলৈ ল'লে আৰু ঘৰত এটা সুন্দৰ পৰিৱেশ হ'ল। তেতিয়া মানুহজনী মৌলবীজনৰ ওচৰলৈ গৈছে আৰু গৈ কৈছে যে আপুনি যিকণ পানী জাৰি দিছিলে এই পানীটোৱে বহুত কাম কৰিছে, 7 দিনৰ ভিতৰত মোৰ মানুহজন একদম পৰিৱৰ্তন হৈ গ'ল। আচলতে পানীত কিবা মন্ত্ৰ আছিল জানো? নাই, কোনো মন্ত্ৰ নাই। মাত্ৰ মানুহজনে এটা কথাই ভাবিলে যে কাজিয়াৰ সূত্ৰপাত কেতিয়াও এটা পক্ষৰ পৰা হ'ব নোৱাৰে আৰু ইয়াৰ মূল কাৰণ হৈছে আমাৰ বাণী, কথাত যেতিয়ালৈকে আমি সংযমতা আনিব নোৱাৰিম, বাণীক সেইকাৰণে বীণালৈ ৰূপান্তৰিত কৰিবলৈ কৈছে যাতে সংগীতৰ উদ্ভৱ হয়। বাণীক কেতিয়াও বানলৈ ৰূপান্তৰ কৰিবলৈ হাক দিছে যাতে কাৰোবাৰ অন্তৰত আঘাত দিয়ে। যদি বাণী আপোনাৰ বীণালৈ ৰূপান্তৰিত হয়, ঘণ্টা ঘণ্টা ধৰি আপোনাৰ কথা মানুহে শ্ৰৱণ কৰিব। আৰু যদি আপুনি কাৰোবাক আক্ৰমণ কৰি থাকে, প্ৰতিটো মুহূৰ্তত তিৰস্কাৰ কৰি থাকে, নিন্দা কৰি থাকে, তেতিয়া আমাক বিভিন্ন স্থানত নিমন্ত্ৰণ দিয়ে, বিভিন্ন ধৰ্মত থকা মানুহে মাতে, কোনোবা কৰ্মকাণ্ডত আছে, যাগ যজ্ঞ পূজা পাতল কৰি আছে, আমাক মাতে, আমি যাওঁ। আমি শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কি কৈছে আমি সেই কথাখিনি শাস্ত্ৰৰ মতে তেওঁলোকৰ ওচৰত দাঙি ধৰোঁ, মনা নমনাটো তেওঁলোকৰ কথা। কিন্তু শাস্ত্ৰই কি কৈছে? গীতা ভাগৱত যদি শাস্ত্ৰৰ উত্তম গ্ৰন্থ হয়, শাস্ত্ৰৰ উত্তম গ্ৰন্থই কি কৈছে আমি সেই কথাটো মাত্ৰ ক'বলৈ যাওঁ, কাকো তিৰস্কাৰ কৰিব নাপায়। গতিকে বাণীৰ ওপৰত যদি সংযম আমি আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত যিমানবিলাক দুখ অশান্তি আহি আছে তাৰ বহুত এটা কমি আহিব।
সেইকাৰণে ইয়াতো কৈছে, সতীয়ে কৈছে, শংকৰক সতী যদি অনেক বুলিলা নাহিকে উৎসুক হেন ইংগিতে জানিলা। গম পাইছে মই কৈ আছোঁ, এওঁ কিন্তু একো তাৰ প্ৰতি খিয়াল নাই। তথাপিতো পুনৰপি বলন্ত বচন, কেৱলে যাইবাক প্ৰতি কৰিও যতন। যদি বোলা তজু কেনে উৎসুক এতেক, নাহিকে আমাৰ ইচ্ছা কৃষক ততেক। যদি নিজে নিজে কৈ আছে শিৱই কোনো কাণষাৰ দিয়া নাই। কৈছে যে তুমি যদি ভাবা যে তোমাৰহে ইমান উত্ৰাৱল হৈছে, মোৰ কিয় হোৱা নাই, যদি তুমি তেনেকৈ ভাবা তেতিয়াহ'লে তোমাৰ আমাৰ মাজত যিটো পাৰ্থক্য, এই কথাটো সতীয়ে কৈছে, তোমাৰ আমাৰ ভেদ কহো বিদ্যমান, তুমি তিনু গুণ ঈশ্বৰ মহেশ্বৰ, প্ৰকাশে তোমাতে এইটো বিশ্ব নিৰন্তৰ। তেওঁ নিজৰ স্বামীকে সৰ্বশ্ৰেষ্ঠ বুলি মানি আহিছে। সেইকাৰণে কৈছে তুমি তিনিটা গুণৰ অধীশ্বৰ, তোমাতে এই সৃষ্টি হৈছে, গতিকে তোমাৰ কাৰণে এইবিলাক কথাত হয়তো ইমান একো গুৰুত্ব নহ'ব পাৰে। আপুনি সৃজিয়া কৰা আপুনি বিনাশ, তুমি সে কাৰণ বিশ্ব তোমাৰে বিলাস, এতেকেহে নাই কিছু আশ্চৰ্য তোমাত, আমি তিৰি জাতি আতি অবোধ সাক্ষাৎ। আমাৰ মোহটো বেছি। জেনেৰেলি কি হয় চাওক, আইসকলৰ শৰীৰটোৰ প্ৰতি বেছি মৰম, শৰীৰটোক মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্বন্ধিত বস্তু বা ব্যক্তিবিলাকৰ প্ৰতি মোহ বেছি। সেইকাৰণে তিৰি স্বভাৱ বুলি যিটো কয়, এইটো বুজাইছে মোহক। আসক্তিটো বেছি, বস্তুৰ প্ৰতি হওক ব্যক্তিৰ প্ৰতি হওক। আপোনাৰ মানুহজনৰ প্ৰতি, ল'ৰা ছোৱালীৰ প্ৰতি, বংশ পৰিয়ালৰ প্ৰতি আইসকলৰ মোহটো বেছি। তাৰ কাৰণে কি হয়, শাস্ত্ৰৰ কথাটো বৰ উত্তম, আমি বুজি নোপোৱাৰ কাৰণে আচলতে হয় গণ্ডগোল। মোহটো কেতিয়া আহে, মোহ আৰু শোক দুটা বস্তু, শোক মোহ মহাপংক মাজে, শোক আৰু মোহ দুটা বস্তু বুজিয়ে লওক। আমি প্ৰায়ে মই বুলি ক'লে শৰীৰটোক বুজো, আচলতে মই শৰীৰটো নহয়। মই আৰু মোৰ এই দুটাৰ মাজত পাৰ্থক্য আছে। যেনে এইখন কাৰ গামোচা, মোৰ গামোচা, তাৰমানে মই গামোচাখন নহয়। এইখন কাৰ চেলেং, মোৰ চেলেং, তাৰমানে মই চেলেংখন নহয়, মোৰ চেলেং এইখন। তেনেকৈ এইটো কাৰ হাত, মোৰ হাত, তাৰমানে মই হাতটো নহয়। এইটো কাৰ শৰীৰ, মোৰ শৰীৰ, তাৰমানে মই শৰীৰটো নহয়। আমি প্ৰায়ে কওঁ যে আজি দুদিনমানৰ পৰা মোৰ শৰীৰটো ভাল লাগি থকা নাই, মোৰ গাটো, তাৰমানে আপুনি অসুস্থ নহয়, আপোনাৰ শৰীৰটো অসুস্থ হৈ আছে। কিন্তু এই সত্যটো আমি উপলব্ধি নকৰি শৰীৰটোকে মই বুলি ভাবোঁ, আৰু মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্বন্ধিত বস্তু বা ব্যক্তিবিলাকক মোৰ বুলি ভাবি থাকোঁ, আৰু তাৰ প্ৰতি আমাৰ মোহ হয়। ডাঙৰ কথা হৈছে এতিয়া, যদি আপুনি কোনোবা এটা বস্তু বা ব্যক্তিৰ প্ৰতি বেছিকৈ আসক্ত হয়, পুত্ৰ হওক, পৰিবাৰ হওক, সন্তান যোনে নহওক, কিবা কাৰণত সেই বস্তু বা ব্যক্তিটোৰ হানি বিঘিনি যদি হয়, তেতিয়া আটাইতকৈ দুখ বা শোক কোনে পায়, যাৰ মোহটো বেছি। যদি আপোনাৰ মোহটো নাই, তাৰমানে কেনেকুৱা, এজন ল'ৰাই দোকানত চাহ খাইছে, চাহ একাপ খাওঁতে সৰু ল'ৰাটোৱে ভতিজাকে আহি পেলাই কৈছে, খুৰা আমাৰ ঘৰৰ ওচৰত বাছ এখন উল্টি খালে, এক্সিডেণ্ট হৈছে, 50জনমান মানুহ মৰিছে। খুৰাকে চাহত ঢোক মাৰি কৈছে, দোকানীটোক কৈছে চেনি কম হৈছে, চেনি এচামুচ বেলেগকৈ লৈ আহ। খুৰাকে কি কৈছে, ভতিজাকে কি কৈছে, বাছ এখন পাল্টি মাৰিছে, 50জনমান মানুহৰ মৃত্যু হৈছে, আৰু খুৰাকে কৈছে দোকানীটোক চেনি কম হৈছে, তই চেনি এচামুচ লৈ আহ। কিয়? সেই মানুহখিনি যে মৰিছে, কোনো শোক লগা নাই। আমি নিউজে পেপাৰে পত্ৰই পাই থাকোঁ, আজি ক'ৰবাত মানুহ মৰিল, আজি ক'ৰবাত কিবা হ'ল, কোনে দুখ কৰিছে। কিন্তু ল'ৰাটোৱে ক'লে, খুৰা বুজা নাই কিয়, বাছখনত আমাৰ অমুক অমুক আছিল, লগে লগে হাতৰ গিলাচ পেলাই দিলে আৰু দৌৰ মাৰিলে। কিয়? যেতিয়া মোৰ আহি গ'ল, মোৰ আপোনজন তাত আছে, তেতিয়া শোকটো লাগি গ'ল আৰু তেতিয়া দৌৰ মাৰিছে। সেইকাৰণে মোহটো স্ত্ৰীৰ বেছি বুলি কয়, আইসকলৰ বেছি বুলি কয়, সেইকাৰণে স্ত্ৰী সুলভ বুলি কয়, তেওঁলোকৰ মোহটো বেছি। ইয়াত এতিয়া কৈছে যে তোমাৰ আমাৰ পাৰ্থক্য এইটোৱে, কাৰণ তুমি হৈছে সৰ্বজ্ঞ,
তুমি সকলো জানা মায়া মোহে তোমাক আক্ৰমণ কৰিব নোৱাৰে আৰু কিন্তু আমি হৈছোঁ তিৰি জাতি আমাৰ মোহ বেছি আপোনজনৰ প্ৰতিয়ে হওক বস্তুৰ প্ৰতি হওক সেইকাৰণে মোৰ লগত তোমাৰ এইটো মনৰ ভাৱটো মিলা নাই মই ইমানকৈ কোৱাৰ পাছতো তুমি নিশ্চল হৈ বহি আছা তাৰ মানে তোমাৰ লগত মোৰ এইটোতে পাৰ্থক্য নাজানি তোমাৰ তত্ত্ব বোলো চলিবাক কৰা অনুগ্ৰহ হাবে কেৱলে আমাক মই তোমাৰ তত্ত্বটো বুজি নোপোৱাৰ কাৰণে তোমাকো মোৰ লগত যাবৰ কাৰণে অনুৰোধ কৰি আছিলোঁ কিন্তু এতিয়া বুজি পাইছোঁ তোমাৰ মতি গতি তোমাৰ যিটো বডি লেংগুৱেজ যিটো মই কোৱাৰ পাছতো তোমাৰ কোনো একো প্ৰভাৱ পৰা নাই সেইকাৰণে মই গম পালোঁ যে তুমি যাবলৈ ইচ্ছা কৰা নাই মোক যাবলৈ পাৰ্মিশ্যন দিয়া মই যাওঁ অকলে কৰা অনুগ্ৰহ আবে কেৱলে আমাক তোমাক যাইবাক প্ৰভু নজানি বুলিলোঁ দেখোঁ নিজ মাতৃ জন্ম জাহাত ধৰিলোঁ পিতৃগৃহ জানতে মোৰ নুহি অনুচিত আনো কন্যাগণ যায় দেখিও তৰিত নাহিকে সম্বন্ধ যাৰ দৃষ্টি পৰিচয় সিও নাৰীগণ স্বামী সহিতে চলয় সতীয়ে কৈছে মই মোৰ মাতৃঘৰত যোৱাটো কোনো অনুচিত কথা নহয় কাৰণ মইতো তেওঁৰ জীয়ৰী সেয়া মোৰ পিতৃ মাতৃৰ ঘৰ আন যিবিলাকক মই গম নাপাওঁ সেইবিলাকে গৈছে গতিকে মইতো তেওঁলোকৰ আপোন মোক তুমি যাবলৈ দিয়া এই বুলি কাকুতি কৰিছে নুহিকে সম্বন্ধ যাৰ দৃষ্টি পৰিচয় সিও নাৰীগণ স্বামী সহিতে চলয় বসন ভূষণ পিন্ধি পৰম উৎসাহে বিমানত চৰি সবে চলয় আকাশে বিমানে ঢাকিল সবে আকাশ মণ্ডল দেখা সতী কন্যা কেনে চলয় সকল কৈছে যে তুমি চোৱাচোন কিমান বিমানত উঠি পেলাই সব দেৱৰ কন্যাবিলাক গৈ আছে গতিকে মোকো যাবলৈ তুমি অনুমতি দিয়া পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আচলতে আমি প্ৰথমে কৈছিলোঁ ভাগৱত এখন সমুদ্ৰৰ দৰে কম সময়ৰ কাৰণে যেতিয়া ভাগৱত আলোচনা হয় তেতিয়া আচলতে বিষয়বিলাক এনেকুৱা ল'ব লাগে যিবিলাক আখ্যান অকণমান চমু হয় আৰু তাৰ মাজত সমস্তখিনি সাৰ সোমাই থাকে দক্ষ যজ্ঞ এনেকুৱা এটা বস্তু চতুৰ্থ স্কন্ধত 4 পুৰুষাৰ্থৰ কাৰণে 4টা কাহিনী দিছে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ 4টা কাহিনী 4টা অৰ্থৰ কাৰণে 4টা পুৰুষাৰ্থৰ 4টা কাহিনী তাত আনিছে ধৰ্ম কেনেকুৱা হ'ব লাগে আচলতে ধৰ্মটো কেনেকুৱা দক্ষই অহংকাৰ আৰু দম্ভৰে যক্ষ পাতি কি গতি হ'ল ইয়াৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা আনিছে কিন্তু 1 ঘণ্টা বা 2 ঘণ্টাত পাঠৰ লগত গৈ থাকিলে আমি তাত সেইখিনি কভাৰ কৰিব নোৱাৰোঁ যি কি নহওক ধৰ্মৰ কথাৰ কাৰণে দক্ষৰ যজ্ঞ আনিছে অৰ্থৰ কথা বুজাবলৈ গৈ ধ্ৰুৱৰ চৰিত্ৰ আনিছে ধ্ৰুৱই কেনেকৈ সিংহাসনৰ আশা কৰি ভগৱান কৃষ্ণক আৰাধনা কৰিলে আৰু কেনেকৈ এই সিংহাসন লাভ কৰিলে কামনাৰ কথা কাম ভাৱৰ কথা পুৰুষাৰ্থ হেতুৰ কাৰণে পৃথুৰ কাহিনী আনিছে পৃথুৱে কেনেকৈ পৃথিৱীক দহন কৰি তাৰ পৰা বিভিন্ন শস্যকে ইত্যাদি কৰি বিভিন্ন বস্তু কেনেকৈ উলিয়াইছিল এই কথাখিনিৰ কাৰণে কামনা বাসনা পূৰণ কেনেকৈ কৰে তাৰ কাৰণে পৃথুৰ কথা আনিছে আৰু মুখ্যৰ কাৰণে পুৰঞ্জন আখ্যান আনিছে অতি আধ্যাত্মিক চৰিত্ৰ পুৰঞ্জন আখ্যান যিহেতু সময় কম ইয়াত এতিয়া মাত্ৰ পদৰ লগত আমি দক্ষৰ যজ্ঞলৈ সতী যাবলৈ বিচৰা কথাখিনিয়ে ভাগৱতত সুন্দৰভাৱে দিয়া আছে সেই কথাখিনি আমি পাঠ কৰি আছোঁ গতিকে বেলেগ বেলেগ কথাখিনিলৈ আমি যাব পৰা নাই পাঠৰ লগত থকাৰ কাৰণে তথাপিও আমাৰ বাপজনা আহিছে আমাৰ শ্ৰদ্ধাৰ যেতিয়া বাপ বহুত আগৰ পৰা তেওঁলোক জ্যেষ্ঠ ব্যাখ্যা কৰি আহিছে আপোনালোকক সুন্দৰভাৱে ইয়াৰ কথাখিনি বুজাই যাব গুৰুজনাই মই প্ৰথমে কৈছোঁ ভাগৱতৰ অনুবাদ এটা কাৰণতে কৰিছিল সাহিত্য ৰচনা এটা কাৰণতে কৰিছিল এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ অৰ্থে তেওঁ ভাগৱতৰ 12টা স্কন্ধ নিজে অনুবাদ কৰা নাই প্ৰথম স্কন্ধ কৰিছে দ্বিতীয় স্কন্ধ কৰিছে তৃতীয় স্কন্ধৰ অনাদি পাতন ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন দশম স্কন্ধৰ আদিভাগ
আৰু শেষ ভাগৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ। এয়া গুৰুজনাই নিজে কৰা। অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ জনকল্যাণৰ অৰ্থে তেওঁ দি গৈছিল। যেনে ওবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ, এৰা আল জাল জীৱা কতকাল, জৰা ভৈল পৰৱেশ। সমস্ত বিশ্বৰ মানৱক সম্বোধন কৰি ওবা নৰলোক বুলি গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম গোটেই জগতৰ মনুষ্যৰ কাৰণে খুলি দিছিল। ইয়াত কোনো বিশেষ কোনোবাৰ পেটেণ্ট লিখি থোৱা নাই যে এক শৰণ হৰিনাম ধৰ্ম কেৱল কায়স্থ কুলৰ, কেৱল ব্ৰাহ্মণ কুলৰ, কেৱল শূদ্ৰ জাতিৰ, কোনোবা নিজ জাতিৰ, তেনেকুৱা নহয়। ই সকলোৰে কাৰণে খোলা আছে। মন মুখ হাত ভৰি আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। আকৌ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত কৈছে, স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি, তাহাকো কহিবা এইটো জ্ঞান মহামতি। ইয়াত কোনো বাধা নাই। আইসকলৰ কাৰণে ভাগৱতত বহিব নাপায়, গীতা পঢ়িব নাপায়, এনেকুৱা বহুতত নাপায় আমাক সোধে, এনেকুৱা কোনো কথা নাই। আমাৰ শৰীৰৰ মাত্ৰ প্ৰভেদ আছে, আমি শৰীৰ নহয়েই, আমি হ'লো আত্মা। গতিকে আপুনি মই কিয় নাপায়? আমি যদি পাৰিছোঁ আপুনি কিয় নোৱাৰে? আপোনালোকে যদি নপঢ়ে তেতিয়া সন্তানসকলক কেনেকৈ ভাগৱতৰ ধৰ্মৰ কথা ক'ব? কেনেকৈ শিকাব? আৰু গুৰুজনাই যে মই কীৰ্তনত থাকোঁ বুলি ক'লে, মহাপুৰুষ মাধৱদেৱক যে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা যে ক'লে, কিয় ক'লে? কি অকল ৰঙা কাপোৰে বান্ধি থৈ ধূপ ধূনা জ্বলাবলৈকে? নহয়, অধ্যয়ন কৰক। সহজ সৰল ভাষাত দাঙি দিছে, অধ্যয়ন কৰিবৰ কাৰণে দিছে। সকলোৱে কুমাৰ কালৰ পৰা ল'ৰা ছোৱালীক দিছে। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ, দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে 7-6-1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোকত, এই দৈত্য শিশুসকল কুমাৰ কালৰ পৰাই তোমালোকে ভক্তি কৰা। আৰু ভক্তি কৰিবৰ কাৰণে ভক্তি গ্ৰন্থ দি দিছে আমাক। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত আপোনালোকে যদি অধ্যয়নে নকৰে তেতিয়া কেনেকৈ তত্ত্ব জানিব? অধ্যয়ন কৰক। অধ্যয়ন ডেইলি অলপ হ'লেও পঢ়া আৰম্ভ কৰক। যি কি নহওক, গুৰুজনাই ভাগৱতৰ অনুবাদ কৰোঁতে যিকেইটা অনুবাদ তেওঁ কৰিছে স্কন্ধ, সেই স্কন্ধকেইটাত যিমান উপদেশ দিলে, এই সমস্ত উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ আৰু নাম দিছিলোঁ কহে গুৰু শংকৰ। তাৰ এখন গ্ৰন্থ আপোনালোকৰ নামঘৰৰ কাৰণে আমি লৈ আহিছোঁ। গতিকে আমি অনুৰোধ কৰিম আপোনালোকৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা, গাঁৱৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগি লৈ আমাক কৃতাৰ্থ কৰে। কৃষ্ণ।